কাৰ দাঙি এতিয়া সোনকালে যাব লাগে হৈছে হৈছে সোনকালে হৈছে ৰেডি আজি হ'ল শিৱ পূজা আৰু শিৱ পূজাত ধুনীয়াকৈ মই কাম কাজ কৰিলোঁ ঘৰ দুৱাৰখিনি ধুনীয়াকৈ মুচি কাচি ওলালোঁ আৰু বাইদেউহঁতৰ ঘৰত যাম তাতে বাইদেউহঁতে পূজা কৰিব ধুনীয়াকৈ সেইকাৰণে অলপমান প্ৰসাদ লৈছোঁ কলটা ভৰাবাই আছে পাহৰি যাম অলপমান প্ৰসাদ লৈছোঁ এয়া ফল মূল আৰু ধূপ কিনিব লাগিব এইখিনি আজি উপাসে আছোঁ দেই শিৱ পূজা নহয় উপাসে থাকিব লাগিব এইখিনি প্ৰসাদ তাতে যাই কি কৰিম আপোনালোকক ধুনীয়াকৈ দেখুৱাম আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকিব দেই আৰু বহুত দিন হ'ল ভিডিঅ' দিব পৰাই নাই কাৰণ ছোৱালীজনী আহিছিল নহয় তাইৰ লগতে লাগি থাকোঁতে মই ভিডিঅ' দিবই পৰা নাই জগন্নাথ মন্দিৰত মেলাখন ধুনীয়াকৈ বনাইছিলোঁ দিব পৰা নাই বহুত অসুবিধাৰ কাৰণে কি অসুবিধা হ'ল আৰু আপোনালোকক ইমানখিনি নকওঁ বেয়াও লাগে ময়ো দিব পৰা নাই সেইকাৰণে বহুত বেয়া লাগি আছে আৰু মানুহজনে ধূপ কিনিবা 10 টকা দিছে আৰু 11 টকা দিছে ভক্তি কৰবা শিৱ বাবা মানুহজনো যাব মোক লৈ কিনে থৈ আহিব মাৰি থৈ গৈছে বাইকখন ওলাব আছে বাইকগিলা ওলাব লাগে এই দৰজাটা খুলি দে মা গৈছে তালা মাৰি থৈ আকৌ তালা খুলিলোঁ বাইকখন ওলাব লাগিব নহয় সেইকাৰণে এই দৰজাটা খুলি দে বাইকখন ময়ে ওলাম নেকি বাইকখন ওলাব নহয় ময়ে ওলাম সেইটো আজি ওলাইছা তো বাইকখন বাইকখন ওলাব নাপাম দেই পা না নাপোৱা বাইকখন ওলা ঐ জানিবাই নাপাম ওৰে বাবা এইখন কেনেকৈ চলাবি দে এই হেণ্ডেলটা ঘূৰা কি হেণ্ডেল হেণ্ডেলটা ইফালে ঘূৰা ইফালে ঘূৰা দে এই যা লক্ষী যা ভালে ভালে যা চাবি দুৱাৰে ধাক্কা লাগি যাব এই আগুৱাই দে নাপাবি নাপাম ভাই যা নাপাম অগ্নিয়ে বল যুঁজি লাভ নাই মিছা কথা তালা দিলে হয় দে গোট তালা সোনকালে তালা ঘৰত মানুহ নাথাকিলে ইয়ে দিগদাৰ এতিয়া মই বাইদেউহঁতৰ ঘৰত যাম আৰু কি কৰিম তাকে দেখুৱাম এতিয়া মই যাই থাকোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো তালা মাৰিলোঁ আমি আহি পালোঁ বাইদেউহঁতৰ ঘৰ এইটোৱে হ'ল আমাৰ বাইদেউহঁতৰ ঘৰ দেই বেয়া হ'ল গ্ৰীলখন ধুনীয়াকৈ পিছ লাগি গ'ল দেই তাতে কি কৰি আছে দেখুৱাই থাকিম এই আমাৰ ছোৱালীজনী এই আমাৰ পিলু কাৰ দাঙি এতিয়া একদম নিশ্চয়ৰ কাম কৰিছে নিশ্চয় আয়োজন কৰি আছে মা পিঠাগুড়ি চালি আছে পিঠাগুড়ি ভুকাই আছে মুনা হেলো কৰি আছে এইয়া পানী লাও চব্জিৰ কাৰণে মেলা পানী লাও দেখোন পিঠাগুড়ি চালি আছো ৰ হৈছে আৰু অলপমান আছে পিঠাগুড়িও ফুৰি ভুকাই আছে পেহীয়ে চালি অলপ মই অলপ আৰু এখন চব্জি কাটিম ধুনীয়াকৈ দেখুৱাই থাকিম আপোনালোকে ক'তো নাযাব দেই ভিডিঅ'টো চাই থাকিব আমাৰ পিঠাগুড়ি ভুকা হ'ল চালা হ'ল ধুনীয়াকৈ এইবাৰ চব্জি পানীলাও কবি আলু চব্জি আৰু এইপিনে লাড়ু বনাই আছে ভাজি আছে এখন মই ধুনীয়াকৈ তিনিটা বেচোৱা এটা উন্নীত দায়িত্ব এই তিনিটা বেছি হ'লে মই বিক্ৰী কৰি দিম এই তিনিটা মই ভাৰ বান্ধি হেনা বিক্ৰী কৰি দিম বেছি হ'ব চব্জি ছয়টা পানী লাও তিনিটা বোলে নেদে বিক্ৰী কৰি দিম এই তিনিটা কৈ আছোঁ এই তিনিটা বিক্ৰী কৰি দিম এই তিনিটা চব্জি দিম অনুকা আন চলি এটা চব্জিখিনি কাটি অনুকা ওচৰতে ইমান লাজ কৰে নেকি চিলিম মানে গাজা আজি শিৱ পূজাৰ কাৰণে গাজা তৈয়াৰ কৰি আছে চাহ কেনেকৈ ধুনীয়াকৈ তৈয়াৰ কৰিছে এয়া চাহ এই যে এনেকৈ দিবি এনেকৈ দিব না কেনেকৈ খায় এই ভগৱানৰ এতিয়া নহয় স্বাস্থ্য এনেকুৱা হয় না এতিয়া জুই লগাই দিবি নেকি এখন এই এখনে আৰু ক'ত হয় দেৰি আছে এতিয়া খাই খাব এতিয়া ভিনি খাবি শিৱ বাবাক দিবা এতিয়া বাবাৰ পাছত
দে যা তোর যি কাম তাকে কৰ যা ভগৱান খাৰ পাছত কিনি খাব ফটাফট কাটে কি লাহে লাহে কাটি থাকি ৰে তুমি ইমান বল নাই দে ইমান চাহ নাই দে খাবা চা চাহ নাই দে নয়না আৰু কি এংকে লাগাইছে ডাঙৰ ডাঙৰ কৰিব লাগছে দেখোন মাজতে হৈছি হানি ছোট ছোট লাৰা আৰু কি বনাই আছে এইগিলা মিঠাই লাৰুৰ কাৰণে মিঠাই গলাই আছে আৰু প্ৰসাদৰ খিৰি হ'ব পায়স হ'ব এতে ধুনীয়াকৈ প্ৰসাদ পানী ৰেডি কৰি আছে ভিনদেউৱে লাইট ফিটিং কৰি আছে পাৰাই নাই তাত কি গা হ'ল প্ৰসাদখিনি ধুনীয়াকৈ দি আছে সাজাই সাজাই না মিঠাইতে অলপ অলপ কৰি দে প্ৰসাদবিলাক ৰেডি হ'ল নাৰিকল কাটি আছে ফল মূলখিনি ধুনীয়াকৈ ধুই থাই ঠগিখিনি সাজাই আছে এতিয়া আৰম্ভ কৰিলে মন্দিৰত নিব ধুনীয়াকৈ কেনেকৈ পূজা কৰে আপোনালোকক দেখুৱাই থাকিম দেই আমিও কামখিনি সোনকালে চেষ্টা কৰোঁ পূজাৰ কামখিনি এনে আছা সৰু সৰু পুৰি ধুনীয়া হৈছে ভাল হৈছে না নয়না ভাজি আছে হয় দিয়ক নয়না ভাজি আছে দে ভাজি থাক কি বনাই আছা পায়স পায়স বনাই আছা পূজাৰ কাৰণে পায়স বনাই আছোঁ হোৱা নাই নাই হোৱা গাখীৰ দিলোঁহে গাখীৰ দিলোঁ চাউলকেইটা এৰি দিলোঁ তেজপাত দিলোঁ লাচিহে নাই হ'ব একো নহয় দে একো নহয় তথাপি ভাল হ'ব জগন্নাথ বাবা জানে না পূজাৰ কাৰণে মই পায়স বনাই আছোঁ দেই পূজা আৰম্ভ হোৱা নাই আৰম্ভ হ'লে আপোনালোকক দেখুৱাম আপোনালোকে ধুনীয়াকৈ চাই থাকিব ভিডিঅ'টো জগাৰ কৰি আছোঁ দেই লাড়ু বনা হ'ল পায়স বনা হ'ল পুৰি ভজা হ'ল এইবাৰে খিচিৰি চব্জি ধুনীয়াকৈ আলু গাজৰ বন্ধাকবি পানীলাও বিলাহী গাজৰ খিচিৰি দিব তেজপাত ছিঙি আছোঁ তেজপাতটা ভাল লাগে সোমবাৰ দিলে আৰু ধুনীয়া কেৰাহী উঠাই দিছে কেৰাহী গৰম হ'লে খিচিৰি হ'ব তেজপাতকেইটা ছিঙাই লওঁ কিলো চিং আৰু আমি পূজাৰ যা জগাৰখিনি ধুনীয়াকৈ কৰি দিলোঁ ভিনদেউ পূজাত বৈছে পূজা কৰিবলৈ আৰু ময়ো ধুনীয়াকৈ শংখ ফুকাই আছোঁ দেই আৰু আমি শিৱ পূজা নকৰোঁ ভিনদেউহঁতে শিৱ পূজা কৰে বছৰে আমি ভিনদেউহঁতৰ ঘৰত আহোঁ আৰু যদিও শিৱ পূজা নকৰোঁ আমি সেই দিনটো আমি মানি আহিছোঁ আৰু সেয়ে আমি বাইদেউহঁতৰ ঘৰত আহোঁ আৰু আপোনালোকে ক'তো নাযাব ভিডিঅ'টো শেষলৈ চাই থাকিব দেই কাৰণে নাপায়ে এইফাল দিয়া এদি উদিয়াৰ জুইত টাকটা লাগলে বেয়া লাগব না খিচিৰি 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 এইয়া চাউল দি আছে লাৰি থাকলে কয় না লাৰিম দ এটা লোহাৰ হ'লে ভাল খিচিৰি বনাই আছোঁ দেই ধুনীয়া পূজা কৰি আছে নহয় তেতিয়া পালন কৰি আছোঁ এতিয়া কি লাৰিয়ে থাকিব লাগিব চব চমাই ভিনি আমাৰ পূজা কৰা হ'ল তাতে পানী ঢালিলোঁ বেলগাছত ঢালিলোঁ পূজা হ'ল খিচিৰি বনাই আছে জয় বাবা ফলনাথ ধুনীয়াকৈ পূজা পাতল কৰিলোঁ দেই হ'ল খিচিৰি হ'ল হৈ গ'ল পুৰিয়ে কি ধুনীয়া কাটি আছা খিচিৰিত দিবা না চব্জিত দিবা পূজা হ'ল প্ৰসাদ খাই আছোঁ এয়া আটা খালোৱে শেষে পাল দে লিজা আঙুলাৰটো খাই দে পৰীক্ষা ভাল হ'ব কালি কি কৰিলোঁ আপোনালোকক ধুনীয়াকৈ গোটেইখিনি অলপমান হ'লেও দেখুৱালোঁ আৰু পূজাখিনি কৰিলোঁ আৰু ভোকো লাগিছে বেলা গ'ল নহয় সেইকাৰণে আমি ধুনীয়াকৈ খিচিৰি প্ৰসাদ খাবলৈ বহিছোঁ আৰু বাইদেৱে ধুনীয়াকৈ দি আছে আৰু এইপিনে ভিনদেউ চব্জি বনাই আছে আৰু ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ' দিয়াতে বহুত পলম হ'ল বহুত দিন হ'ল ভিডিঅ' দিবই পৰা নাই আপোনালোকে বেয়া নাপাব আৰু আজিৰ ভিডিঅ'টো ইমানে লগ পাম নেক্সট ভিডিঅ'ত দেই।